নমস্কাৰ ফনিতা নেৰিৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চাউলৰ গুড়িৰে এটি বনোৱা পিঠাৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এই পিঠাখন খাবলৈ খুব সোৱাদ লগা হয়, লগতে খুব কম সামগ্ৰীৰ প্ৰয়োজন হয়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি 2 কাপ চাউল, ইয়াতে 2 কাপ চাউল লৈছোঁ। চাউল 2 কাপ, আপুনি ঘৰৰ যিকোনো চাউল ব্যৱহাৰ কৰিলে কথা নাই। আমি ঘৰত যিবিধ চাউল খাওঁ সেই চাউলবিধ ব্যৱহাৰ কৰিলেই হ'ল। ইয়াত কোনো ধৰণৰ এটা নিৰ্দিষ্ট চাউল বুলি কথা নাই। আপুনি যি চাউলে ব্যৱহাৰ কৰে ইয়াত ব্যৱহাৰ কৰিবলৈ পাব। তাৰপিছত আপুনি এই চাউলখিনি ভালদৰে আপুনি ধুই ল'ব লাগিব। চাউলখিনি মই ভালদৰে এনেকৈ চাউলখিনি ধুই লৈছোঁ। চাউলখিনি ভালদৰে আপুনি ধুই ল'ব। চাউলখিনি আপুনি 2-3 বাৰ এনেদৰে ভালদৰে ধুই লোৱাৰ পিছত মই আপোনাক বাকীখিনি দেখাই আছোঁ। চাউলখিনি আমি ভালদৰে ধুই পানীখিনি পেলাই দিলোঁ। ভালদৰে পেলাই দিয়াৰ পিছত আমি চাউলখিনি মোটামুটি 15-20 মিনিটমান সময় ভালদৰে তিয়াই থৈ দিব লাগিব। এনেই আধা ঘণ্টামান তিয়াই থ'লে বেছি ভাল হয়। আপুনি ভালদৰে তিয়াই থোৱাৰ পিছত আধা ঘণ্টাৰ পিছত আমি পুনৰ লগ হ'ম আপোনাৰ লগত। আপুনি আধা ঘণ্টা সময় আমি চাউলখিনি এনেদৰে তিয়াই থোৱাৰ পিছত আমি চাউলখিনি ভালদৰে পানীখিনি আমি আঁতৰাই ল'ম। তাৰপিছত আমি ভালদৰে গ্ৰাইণ্ডাৰত চাউলখিনি আমি ভালদৰে গুড়া কৰি ল'ম। তাৰপিছত আমি ইয়াত প্ৰয়োজন অনুসাৰে চেনি ব্যৱহাৰ কৰিছোঁ। মই ইয়াত 3 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত প্ৰয়োজন অনুসাৰে মই গুড় দিছোঁ। গুড় আপুনি কম বেছি আপোনাৰ নিজৰ ইচ্ছামতে দিব পাৰিব। ইয়াৰ পিছত আপুনি ইয়াতে মই গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। গাখীৰৰ সলনি পানীও দিব পাৰিব। মই গাখীৰকে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আমি এইটো ভালদৰে গ্ৰাইণ্ডাৰত আমি পিচি ল'ব লাগিব। এইটো আমি এনেকুৱা ধৰণৰ হৈ গ'ল। এতিয়া আমি এটা বাতিত এইখিনি ভালদৰে ঢালি ল'ব লাগিব। এইটো এনেকুৱা ধৰণৰ এটা বেটাৰ আমাৰ ওলাব। দেখিছেনে? এতিয়া আমি এইটো ভালদৰে অকণমান তেল দি পেলাই পিঠাখন বনাওঁ হওকচোন। এতিয়া আমি অকণমান ইয়াতে তেল দি দিলোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিয়াৰ পিছত আমি যিখিনি বনাই থৈছিলোঁ গোটেইখিনি আমি একেলগে ইয়াত দি দিব লাগিব। এতিয়া আমি অকণমান ড্ৰাই ফ্ৰুটছ আমি তাত নিজৰ প্ৰয়োজন অনুসৰি দিছে না, তাত ড্ৰাই ফ্ৰুটছ অকণমান ইয়াতে দি দিলোঁ। এইটো কমাই থৈ দিব। এটা ঢাকনি এখন মাৰি দিলোঁ। এনেদৰে আমাৰ অতি কম বস্তুৰে আমাৰ চাউলেৰে বনোৱা পিঠাখন ধুনীয়াকৈ প্ৰস্তুত হৈ গ'ল। আমি এইখন এতিয়া ধুনীয়া কাটি আপোনালোকৰ লগত দেখাই আছোঁ। মই এতিয়া আমি এইখন ভালদৰে এখন প্লেটত লৈ লৈছোঁ। এই পিঠাখন চাওকচোন খুব ধুনীয়া, লগতে সোৱাদ লগা হয়। এতিয়া আমি এই পিঠাখন এনেদৰে ভালদৰে কাটি লৈ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব, আৰু আপুনি গধূলি কোনোবা আলহী আহিলেও আপুনি এনেদৰে পিঠাখন বনাই দিলে আলহী খায়ো আপোনাৰ পেটটো ভৰিব, লগতে খাবলৈও খুব সোৱাদ লগা হয়।
দেখিছেনে খুব ধুনীয়া এখন পিঠা আমাৰ কম সময়ৰ ভিতৰতে এই পিঠাখন ৰেডি হৈ গ'ল খাই খুব সোৱাদ লগা হয় পিঠাখন আপোনালোকে বনাবচোন লগতে ভিডিঅ'টো চাই কেনে পালে জনাব ধুনীয়া আপোনালোকে এনেদৰে বনাই কেনে পালে মোক জনাবলৈ নাপাহৰিব কিন্তু পিঠা বনাই কেনেকুৱা পালে আপোনালোকে জনাবচোন লগতে আপোনালোকে ভাল পালে বা এটা লাইক কৰি দিব বুলি আশা কৰিছোঁ আৰু এনেদৰে নানা ধৰণৰ নতুন ভিডিঅ' আনাৰ মই চেষ্টা কৰিম লগতে আপোনালোকেও যদি এনেকুৱা ধৰণৰ কিবা ৰেচিপি মোৰ দৰে বনাব বিচাৰে আপোনালোকে মোক কমেণ্টত জনাব নমস্কাৰ